हेलो फ्रेंड्स কি খবৰ সকলোৰে এয়া চাওকচোন মই অলপ নাৰ্জি ফুল আনিছো আৰু লগতে ভাবিছে চাগে এয়া মই কি কৰি আছো মই এখন সাটিন কাপোৰ আনিলো ওয়ালখনৰ হিচাপত আৰু মায়ে সিলাই দিলে আৰু তাৰ পিছত ভিন্ডোই মই লগ লাগি হেখন ওয়ালত ফিট কৰিলো আৰু দেখি হয়তো গম পাইছে বিয়া যেহেতু পাইছে হি গটিকে মেহেন্দি আঁকিবলৈ লৈছো সেই কাৰণে তাৰ যেটো ব্যাকগ্ৰাউণ্ডটো হেতু মই নিজে ঠিক কৰিব বিচাৰিছিলো আৰু এয়া মেহেন্দি আঁকি আছে মোৰ ষ্টুডেন্ট হয় আৰু উমে হাবিবা তাইৰ নাম বৰ ধুনিয়া মেহেন্দি আঁকে মই ভাবিছিলো কোনোবা প্ৰফেশনাল মেহেন্দি আৰ্টিষ্ট আনিম কিন্তু তাই ক'লে যে মেম আপোনাৰ বিয়াত মই আঁকি দিম আৰু মোৰ পিছতে ঘৰৰ সকলোৱে অলপ অলপকৈ আঁকিছে আৰু তাৰ পিছতে আহি পালে আমাৰ ফটোগ্ৰাফাৰ কিজন তেওঁলোকে এইদৰে ফটো মাৰি আছিলে আৰু মই এই ধুনিয়া মোমেন্টছখিনি ৰাখি থব বিচাৰিছিলো আৰু এইখিনি ৰখাত মোক সহায় কৰিলে মোৰ ভাগিন গীতে গতিকে ফটোখিনি সঁচাকৈ ধুনিয়া আহিছিলে গতিকে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু মোৰ চেনেলটোক অলপ মৰম দিব সাবস্ক্ৰাইব কৰিব কমেন্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব বাই বাই